প্ৰডাকশ্যনক আগুৱাই নিয়াত যথেষ্ট সহায় কৰিছিলে আৰ্থিক দিশ তথা অন্যান্য দিশতো মানে আমাক পৰামৰ্শ দিছিলে আৰু মই প্ৰায়খিনি চিনেমাত মই নিৰ্দেশনা দি লগতে মই অভিনয়ো কৰিছোঁ আৰু লগত তাই কিন্তু অভিনয়ৰ প্ৰতি মানে নিশা ইচ্ছা প্ৰকাশ কৰিছে কিন্তু নিৰ্দেশনা হওক অন্যান্য কষ্টুমেই হওক কিন্তু সদায় মানে এলাৰ্ট আছিল কি মানে আমাৰ মিচিং চিনেমাবোৰ মানে অন্য চিনেমাতকৈ বেছি ভাল এনেকৈ সেই ভাবি পেলাই নিজৰ কষ্টিউমটো মানে পৰাপক্ষত খুব ধুনীয়াকৈ ৰাখিবলৈ চাইছিলে ড্ৰেছ পাতিবোৰ সংযোগ কৰি হেৰি কৰাইছিলে য'ত যেনেকুৱা ধৰণৰ আৰু কেৰেক্টাৰ এই কেৰেক্টাৰটো মানে পঠাবৰ কাৰণে মানে এইটো যৎপৰোনাস্তি চেষ্টা কৰিছিলে আৰু সেই ক্ষেত্ৰত আপোনাৰ এনে মনত পৰে নেকি ফিল্ম মানে চিনেমাৰ নাম বা এলবামবোৰ হয় অলপ কৈ যাওকচোন মনত যিকেইটা প্ৰথমতে আমাৰ মানে প্ৰডাকশ্যনৰ জন্মটো হৈছিলে 2000ত 2000 চনত হেৰি হৈছিলে আমাৰ ল'ৰাটোৰ নাম আছিলে কাৰগুপ্তাকাৰ হয় প্ৰথম ল'ৰাটো তেওঁ মানে 1999ত 1 নৱেম্বৰত মানে এই জগতত এৰি থৈ গ'ল তাৰপিছতে তেওঁৰ নামৰ লগত সংগতি ৰাখি মৃত্যুবাৰ্ষিকীৰ তৃতীয় দিনাখনে কাৰগুপ্তাকাৰ প্ৰডাকশ্যনৰ জন্ম হ'ল 2000 চনত তাৰপিছতে আমি প্ৰথম 2000 চনতে আমি প্ৰডাকশ্যনৰ লগত জড়িত এডভাইচাৰ হিচাপে আছিলে নিৰজা দলে পেগু ভোলানাথ দলে আগৰ ACS অফিচাৰ তাৰপিছত আৰু সভাপতি হিচাপে ডক্টৰ কৃপানাথ পেগু আৰু সম্পাদক উৎপল দলে আছিলে প্ৰয়াত উৎপল দলে প্ৰাক আৰম্ভণিৰ কাৰণ মানে আমি বিভিন্ন দিশত সহায় কৰিছিলে মৃণাল দলে প্ৰয়াত মৃণাল দলে সেইবোৰ আমাক সহায় কৰিছিলে আৰু প্ৰথম আমাৰ অডিঅ' কেছত যেতিয়া 2000 চনত হৈছিলে কুমনাম বুলি কুমনাম মানে প্ৰেয়াৰ চং মানে তাত হেৰি কৰিছিলে এইটো লখিমপুৰতে এইটো ৰেকৰ্ডিং হৈছিলে তাৰপিছত পিছৰ সেইটোত আমি 2005 চনত দিৰ্বি 2005 এই এলবাম এটা উলিয়াইছিলোঁ এই এলবামত আমাৰ বিভিন্ন কণ্ঠশিল্পীয়ে কণ্ঠদান কৰিছিলে আমাৰ কুঞ্জলতাৰ পৰা আৰম্ভ কৰি আমাৰ ধৰণীতাও সিহঁতেও গাইছে তাতে আৰু তাত বিভিন্ন ধৰণৰ এইবিলাক আমি কি সংৰক্ষণ কৰিবলৈ প্ৰয়াস কৰা হৈছিলে প্ৰথমতে আমি গুমৰাকৰ ওপৰত হেৰি কৰিছিলোঁ গুমৰাক ডেন্সটো কেনেকৈ পাতিব লাগে কেনেকৈ হেৰি কৰি এক্সিবিট কৰিব লাগে আমি তাক মানে প্ৰতিটো হেৰি ঢোলৰ চেৱে অংগ প্ৰত্যংগ কেনেধৰণে মানে আমি সঞ্চালনা কৰিব লাগে সেইবোৰ মানে আমি মানে কি কৰিছিলে এনাটমিকেল ডিছেকশ্যন কৰি পেলাই আমি প্ৰতিটো সেইবিলাক আমি দেখুৱাইছিলোঁ আৰু এই হিচাপত দিৰ্বি 2005 আমাৰ গোটেই আমাৰ অসমতে আমাৰ চাৰ্কুলেট হৈছিলে আৰু সেইটো তাত মানে অকল সেইটোৱে নহয় তাৰোপৰি আছিল सबका पर डर से डरना नहीं है हिम्मत का घूंट लगाना है डर को निगल जाना छोटा घूंट बड़ा घूंट डजंट मैटर ब्रो तू बस हिम्मत का घूंट लगा और डर को निगल जा और दुनिया को दिखा तू किस मिट्टी का बना हुआ है माउंटेन ड्यू डर के आगे जीत है কি কয় এইটো ৰাগটো পাতিছিলোঁ ৰাগটো আছিলে তাত তাৰ লগত আছিলে মৃদাংগীতম আছিলে আৰু আছিলে এইটো আমাৰ আমি কি কৈছিলোঁ বিহু বহাগ বিহুটো আমি মানে মিচিংসকলে কেনেধৰণে পালন কৰোঁ সেই বস্তুটো আমি
এই কৰিছে ৰাচতি বুলি আমি দিছিলোঁ ৰাচতি গাই মানে আমাৰ মিচিং মানে ৰাচতি গায় আৰু একদম মানে অসমীয়া বিহুৰ পৰম্পৰাতকৈ আমাৰ মিচিঙৰ বিহুৰ এইটো অলপ বিশিষ্ট বৈশিষ্ট্য আছে বিশেষকৈ আমাৰ হাতত ধৰা ধৰি কৰি পেলাই আমাৰ মানে বিহুৰ নাচবোৰ হৈছিলে ল'ৰা ছোৱালী একেলগে মানে হাতত ধৰা ধৰি কৰি নাচিছিলে হুঁচৰি গাইছিলে তাৰপিছত বিহু শেষ হ'লে শেষৰ দিনা বিহু উৰুৱা নিয়ম আছিলে এতিয়া মানে গাঁৱৰ ইমূৰত গৈ পেলাই গোটেই ডেকা গাঁওবোৰ গৈ পেলাই তাত বিহু উৰুৱা কাৰ্য এই পৰম্পৰা যিটো আছে আমি এইকেইটা সংৰক্ষণ কৰি ৰাখিবলৈ প্ৰয়াস কৰিছিলোঁ আপোনালোকে কাৰুক টাকাৰ ফালৰ পৰা এৱাৰ্ড ফাংচনো কৰিছিলে এৱাৰ্ড ফাংচনটো আমি কৰিছোঁ অসমৰ যিমান মিচিং শিল্পী অভিনেতা অভিনেত্ৰী কোৰিঅ'গ্ৰাফাৰ টেকনিকেল পাৰ্চন সকলোকে আপোনালোকে সন্মান কৰি দিছিলে সেইদিনা কৰিছিলোঁ কিন্তু তাৰ আগতে আমি মানে 2006 চনত 6-7 চনত মানে আমি ময়ূৰ নামৰ এখন চিনেমা কৰিছিলোঁ দীৰ্ঘ 3 পূৰ্ণদৈৰ্ঘ্যৰ কথাছবি দৈৰ্ঘ্যছবি আৰু সেইটো আছিলে গোটেই কাহিনীটো স্ক্ৰিপ্টটো আছিলে নিৰজা দলেপে আৰু নিৰ্দেশনা মোৰ নিজৰ আছিলে আৰু সেই ক্ষেত্ৰত আমি তাতো এটা বস্তু সংৰক্ষণ কৰিবলৈ প্ৰয়াস কৰিছিলোঁ এই চিনেমাখনৰ জৰিয়তে তেতিয়া আমাৰ আদিম যিটো নৃত্য চেলয়া তাত প্ৰিজাৰ্ভ কৰা আছে মানে কেনেকৈ চেলয়া নৃত্য আমি আদিম হেৰিতে কেনেকৈ ধৰণে আৰম্ভ কৰিছিলোঁ সেইখিনি তাত প্ৰিজাৰ্ভ কৰিবলৈ প্ৰয়াস কৰা হৈছে তাৰ পিছৰ যিটো আমাৰ চিনেমা হৈছে এই চিনেমাখনৰ নাম হৈছে সৰু কণ ল'ৰা ছোৱালীৰ কাৰণে ভৌতিক কাহিনীত হেৰি আছিলে এইটো আবুটুনট্ৰুম সেই আবুটুনট্ৰুম এইটো মানে অলপ ভৌতিক কাহিনী অলপ হেৰি নিচিনা আৰু কিন্তু এইটো ফক টেলছ যিটো কয় মানে সেইটোৰ ওপৰত বেছ কৰি পেলাই হেৰি কৰা আছিলে এইটো প্ৰথম ইয়াৰ লিখক আছিলে আপোনাৰ এই প্ৰয়াত আমাৰ অসমৰ মন্ত্ৰী আছিলে কি দলে এই নৱদলীয় লক্ষ্যনাথ দলে তেওঁৰ লিখিত গল্পৰ আধাৰত মানে এইখন মানে চিনেমা নিৰ্মাণ কৰা হৈছিলে অভিজিত তাবুচাৰেও পিছত কৰিছে বুলি শুনিছোঁ আমি মানে এইটো হেৰি কৰা লক্ষ্যনাথ দলেৰ এই ওপৰতে মানে আমি হেৰি কৰিছিলোঁ আৰু আপোনালোকৰ এইটো মানে এৱাৰ্ড পাইছিলে চিত্ৰলেখা এৱাৰ্ড 2006 চনে 7 চনত নহয় 2008 চনত 2000 চিত্ৰলেখা এৱাৰ্ড পাইছিলে এইটো ৰবীন্দ্ৰ ভৱনত এইটো চিত্ৰলেখা এৱাৰ্ড গ্ৰহণ কৰিছিলে তাৰপিছত আমাৰ মানে 2009 চনত আমি মানে দুটেঙাম নামৰ এখন চিনেমা কৰিছিলোঁ এইটো মানে আমাৰ যিটো মিচিং সমাজৰ পৰম্পৰা আৰু সেই ওপৰত এইটো চিনেমা হেৰি কৰা আছিলে তাত গুমৰাগ ডান্সৰ ওপৰত হেৰি কৰা আছে আৰু ৰাজনীতি ডান্সৰ ওপৰত হেৰি কৰা আছে সংৰক্ষণ মানে কালচাৰেল ছাইডটো এইটো সংৰক্ষণৰ কাৰণে হেৰি কৰা হৈছে তাৰোপৰি আমাৰ জীৱনৰ যিটো আছে প্ৰতিটো ঘাটে প্ৰতিঘাটে মানে আমি কেনেকৈ আগবাঢ়ি যাব পাৰোঁ সেই তাত চিত্ৰাংকন কৰা হৈছে ইয়াৰ পিছত আমি 2016 চনত আমি মানে অয়েঙা নামৰ এখন চিনেমা প্ৰায় 2.5 ঘণ্টীয়া চিনেমা এখন আমি প্ৰডিউচ কৰিছিলোঁ প্ৰডিউচাৰ সেইটো স্ক্ৰিপ্টটো নিৰজা দলেপেগুৰ আছিল সংলাপ আছিল নিৰজা পেগুৰ আৰু নিৰ্দেশনা আছিল মোৰ আৰু তাতে আপোনালোক মানে কোৰিঅ'গ্ৰাফী আৰু সেই যিটো হেৰি আছে চিনেমাটোগ্ৰাফী আমাৰ আগম কুটুম আৰু হেৰি আছিলে আমাৰ কি ভাস্কৰজ্যোতি দল আৰু সেইটো আমাৰ হেৰিৰ কাৰণে নিৰ্বাচিত হৈছিলে প্ৰাক চিনে এৱাৰ্ডৰ কাৰণে নিৰ্বাচিত হৈছিলে চিনেমাখন ঐজেঙাখন আৰু
দুটা শিতানত নমিনেশ্যন পাইছিলে প্ৰথমতে মানে সেই কষ্টিউমছ এণ্ড ডিজাইন সেইটোত মানে আমাৰ সেই 4গৰাকী কয় সি নিৰ্বাচিত 4খন চিনেমা জুবিন গাৰ্গৰ সেই অহধৰ্মিনী গৰিমা শইকীয়াও আছিলে এটা হেৰিত আৰু এটাত আছিলে ৰীমা দাসৰ এই আছিলে তেওঁৰ ই আছিলে আৰু এজন ই আছিলে এইটো কিবা সোম দত্ত আচ্ছা লাষ্টত গৈ পেলাই আমাৰ অনন্যা পেগু আৰু নিৰতা দলিপে 1 নম্বৰত চিলেকশ্যন হৈছিলে কিন্তু পিছৰ পৰ্যায়ত সেইটো মানে হেৰি হ'ল কোৱালিফাইং হ'ল কিন্তু হেৰি নহ'ল তাৰপিছত কেমেৰা এণ্ড কোৰিঅ'গ্ৰাফি সেইটোত মানে শিতানত বেষ্ট কোৰিঅ'গ্ৰাফাৰ হিচাপে আমাৰ আকাম কুটুম আৰু ভাস্কৰজ্যোতি দলে মানে এৱাৰ্ড পালে নমিনেট কৰি এৱাৰ্ডো দিয়া হৈছিলে বেষ্ট এৱাৰ্ডটো দি পাইছে সেইটো আমাৰ চিনেমাখনৰ এইটো ঐয়াঙা চিনেমাখনৰ কাৰণে এইটো মানে ভাল খবৰ ছাৰ আমি এতিয়া ক্ল'জ হ'বলৈ আহিছোঁ আপোনাৰ অন্তিম ৰ'ব আৰু এতিয়া দুটা আৰু এই আছে হয় নেকি আৰু এখন চিনেমা আছিলে এইটো শ্বৰ্ট ফিল্ম হয় এইটো আছিলে তাকুতি আচ্ছা তাকুতিটো এটা মানে এটা পুৰা নাৰী হেৰিৰ ওপৰত জাগৰণৰ ওপৰত মানে হেৰি কৰা আছিলে তাকুতিটো ইয়াতে 2017 চনত ইয়াৰ হেৰি কৰা হৈছিলে চিনেমাখন চিত্ৰনাট্য আৰু এইখিনি গোটেই পৰা তাত হেৰি কৰি পেলাই বিভিন্ন লোকেশ্যনত এইটো শ্বুটিং কৰা হৈছিলে আৰু তাত মূল নায়িকাৰ ভূমিকা কৰিছিল উৰিষ্মা দলে আৰু গোটেই কাহিনী আৰু এইটো নাট্যকাৰ এই আছিলে নিৰতা দলিপে নিৰ্দেশনা মোৰ আছিলে আৰু এইটো ফাৰ্ষ্ট ইণ্টাৰনেশ্যনেল শিৱ ফিল্ম ফেষ্টিভেল শিৱসাগৰত অনুষ্ঠিত হৈছিলে তেতিয়া আমাৰ কি কুমাৰ ছাৰ আছিলে নহয় এতিয়া DC আছিলে নহয় তেতিয়া নাৰায়ণ কোঁৱৰ ছাৰ মানে ডক্টৰ নাৰায়ণ কোঁৱৰ তেওঁ এই আছিলে DC হৈ থাকোঁতে তেওঁ চেয়াৰমেনো আছিলে গোটেই সেইটো ফাৰ্ষ্ট ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল শিৱ ফিল্ম ফেষ্টিভেল তাতে ছেকেণ্ড শ্বৰ্ট ফিল্ম কম্পিটিশ্যনত ছেকেণ্ড প্ৰাইজ পাইছিলে ছেকেণ্ড বেষ্ট তাৰ ছেকেণ্ড বেষ্ট প্ৰাইজ পাইছিলে চিনেমাই তাৰপিছত 2019 চনত তাৰপিছত আগলিং এইটো খং মানে আগলিং নামৰ সেই ছুটি ছবিখনে নগাঁৱত অনুষ্ঠিত ছেকেণ্ড নগাঁও ফিল্ম ফেষ্টিভেলত ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলত তাৰ মানে মনোনীত হৈছিলে আৰু তাত প্ৰদৰ্শন কৰা হৈছিলে এখন চিনেমাৰো নিৰ্দেশনা মোৰ পৰিচালনা স্ক্ৰিপ্টটো আৰু বাকী অন্যান্য সেইবিলাক নিৰতা দলিপে আছিলে এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ নাট সৃষ্টি কৰি আমাৰ মিচিং সাহিত্যলৈ অৱদান দি থৈ গৈছে আৰু তেওঁৰ সৃষ্টিৰ এই সেইবিলাকে আমাক মৰাই থাকিব বুলি মোৰ ধাৰণা নিশ্চয় আমাৰ যুৱ প্ৰজন্মক প্ৰেৰণা দিব তেখেতৰ তাৰোপৰি আমাৰ প্ৰডাকশ্যনৰ মূল উদ্দেশ্য আছিল কি চুকে কোণে ঈশ্বৰিত হৈ থকা কলা কুশলী অভিনেতা অভিনেত্ৰী যুৱ প্ৰজন্মক আগুৱাই নিয়া যিবিলাক এনেকৈ ভাল হেৰি আছিলে দক্ষ শিল্পী আছে চুকে কোণে লুকাই আছিলে ইহঁতক আমি বাহিৰলৈ উলিয়াই অনাটো আমাৰ উদ্দেশ্য আছিলে আৰু সেই ক্ষেত্ৰত আমি বহুত সফল হৈছোঁ বুলি ভাবিছোঁ কাৰণ আমি বহুতো সেই শিল্পী বনালোঁ এই হিচাপে নায়ক অভিনেতা অভিনেত্ৰী বনালোঁ গায়ক গায়িকা বনালোঁ গতিকে
এতিয়া মই আঙুলিয়াই দিব খোজা নাই কিন্তু বিভিন্ন ক্ষেত্ৰত আমি কিমান সহায় কৰিছোঁ হয় হয় নিশ্চয় নিশ্চয় সেইখিনি আমি মানে এতিয়া যিবিলাক উঠি অহা চামে নিশ্চয় সিহঁতে স্মৰণ কৰিব বুলি আমাৰ ধাৰণা নিশ্চয় ছাৰ আমি এতিয়া আপোনাৰ কেতিয়া আপুনি ৰিটায়াৰ হৈছিল আপোনাৰ চাকৰি কাৰ্য আপুনি এজনগৰাকী চৰকাৰী চিকিৎসক আছিলে মই কি পোষ্টত আপুনি অৱসৰ গ্ৰহণ কৰিছিলে মই 2015ত হয় এপ্ৰিলৰ 30 তাৰিখে চিফ মেডিকেল অফিচাৰ হৈ পেলাই লখিমপুৰৰ পৰা ৰিটায়াৰ আপোনাৰ এতিয়া ল'ৰা ছোৱালী মোৰ পৰিয়াল বুলিলে ছোৱালী হয় এজনী আছে হয় হয় তাই ডক্টৰ পাছ কৰি পেলাই এতিয়া চৰকাৰী চাকৰি কৰিছিলে তাৰ চাকৰি কৰি এৰি পেলাই মানে এই পি জি কৰি নাগপুৰৰ গঞ্জিয়াত আছেগৈ মাইক্ৰ'বায়'লজি পি জি কৰি আছে তাই ডক্টৰটো মানে MBBS 2018ত পাছ কৰিছে ওলাইছিলে 18-19 আচ্ছা আচ্ছা তাৰপিছতে বাকীখিনি 2-3 বছৰ মানে চাকৰি কৰিলে তাৰপিছত আকৌ পি জিটো কৰিবলৈ গুচি গ'ল বাহিৰ গ'ল আপোনাৰ এনে পিতৃ মাতৃৰ নামটো অলপ ক'ব ৰাইজৰ আগত আপোনাৰ পিতৃ মাতৃৰ নাম মোৰ দেউতা আছিল স্বনামধন্য স্বৰ্গীয় ভোগেশ্বৰ পেগু তেওঁ সৰুকালৰ পৰাই স্বাৱলম্বী আছিলে আৰু মানে বিভিন্ন হেৰিত মানে নিজাভাৱে স্বকীয়ভাৱে নিজকে প্ৰতিষ্ঠা কৰিবলৈ যত্ন কৰিছিলে তেওঁ ব্যৱসায় দিশত বেছি গুৰুত্ব দিছিলে নিজে কাপোৰৰ চিলাই কৰি বেপাৰ কৰাৰ উপৰিও তেওঁৰ দোকান এখন মানে ডাঙৰ দোকান এখন গাঁওখনত ইষ্টাব্লিছ কৰিছিলে তাৰপিছতে বিভিন্ন হেৰিবিলাকত ঠিকাদাৰ যিবোৰ কয় কণ্ট্ৰেক্টৰৰ হেৰিও কাম কৰিছিলে আৰু মাতৃৰ নামটো আপোনাৰ নাম মানে মাতৃৰ নাম এই ব্যৱসায়ৰ ক্ষেত্ৰত হেৰি কৰাৰ পিছত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতো জড়িত আছিলে আৰু দেউতা আছিল তাৰ মণ্ডল কংগ্ৰেছৰ ঢকুৱাখানা মণ্ডল কংগ্ৰেছৰো প্ৰেচিডেণ্ট আছিলে তাৰপিছত অল আছাম হায়াৰ ছেকেণ্ডেৰী স্কুলৰ আগৰ মেনেজিং কমিটিৰো হেৰি আছিলে প্ৰেচিডেণ্ট আছিলে আৰু এনেকুৱা ধৰণৰ আৰু তেওঁ শিক্ষাৰ প্ৰতি ইমানেই ইচ্ছা আছিল তেওঁ নিজে পঢ়া শুনা বেছিকৈ নকৰিলে LP স্কুল পাছ কৰিলে তাৰপিছত স্কুল নথকাৰ কাৰণে মানে সিহঁত তাত সেইটো সময়ত স্কুলৰ হেৰি নাছিলে ওচৰে পাজৰে স্কুল নাছিলে মানে কাৰণে LP স্কুলটো সাং কৰি পেলাই তাৰপিছত পঢ়া শুনাটো এৰিবলগীয়া হ'ল আপুনি মাতৃৰ নাম নকৰিলে মাতৃৰ নাম ক'ব তাৰপিছত দেউতাই মানে অসম আমাৰ মিচিং আগম কাবাঙৰ 4ৰ্থ অধিৱেশনৰ তেওঁ প্ৰেচিডেণ্ট আছিলে ৰিচেপশ্যন কমিটিৰ আদৰণীয় সমিতিৰ সভাপতি আছিলে এনেকুৱা ধৰণৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত থকাৰ উপৰিও তেওঁ আছিলে মানে শিক্ষাৰ প্ৰতি তেওঁৰ অসীম শ্ৰদ্ধা আৰু স্প্ৰে আছিল নিজৰ ল'ৰা ছোৱালীক শিক্ষিত কৰাৰ উপৰিও তেওঁ নিজেই শিক্ষা অনুষ্ঠান গঢ় দিছিলে তেওঁৰ নামতে তেখেতৰ নামতে তেওঁ নিজে এটা স্কুল জীৱিত কালতে তেওঁ মানে বনাই থৈ গৈছিলে ভোগেশ্বৰ পেগু LP স্কুল বুলি আমাৰ জাজিগাঁৱৰ একদম মাছমজিয়াতে LP স্কুলটো নিৰ্মাণ কৰি এতিয়াও এটা চৰকাৰী স্বীকৃতিপ্ৰাপ্ত হ'ল এতিয়াও আছে অল আছাম কি এতিয়া ভোগেশ্বৰ পেগু LP স্কুল জাজিগাঁৱত অৱস্থিত হৈ আছে আৰু মাটিও দান কৰি তাত হেৰি কৰা হৈছে সেইটো হৈছে তেওঁৰ কৃতিত্ব আৰু মোৰ মাতৃ আছিল মাতৃৰ নাম আছিল তৰাণী পেগু তেওঁৰ জন্ম আছিল তেওঁ মানে বিয়া কৰাই আনিছিল সুদূৰ তিয়কৰ ওচৰৰ জাজিগাঁৱৰ বৰমথাৰী গাঁৱৰ পৰা বিয়া কৰাই আনিছিলে 1950 চনতে বিয়া হৈছে তাৰপিছত মাক বহুত আছিলে লেখনীয়াৰ আছিলে আৰু আছিলে সৰুকালতে আমাক এৰি থৈ গ'ল
আপোনাৰ কেইজন ভায়েকক আছিলে? মোৰ ভাই মানে মোৰ মা দুগৰাকী হ'ল। আচ্ছা। মা সৰুতে ঢুকোৱাৰ কাৰণে আকৌ নতুনকৈ আনিবলগীয়া হ'ল। হয় হয়। দেউতাই মানে মোৰ ইমিডিয়েট পিছত এজন ভাই আছে আৰু ছোৱালী দুগৰাকী আছিলে, ভণ্টি দুগৰাকী আছিলে। এগৰাকী ললিতলৈ ডাঙৰ বোৱাৰীকে দিছিলোঁ। তাৰপিছত সৰুজনী মানে হেৰি হ'ল, দুয়োগৰাকী এতিয়া এই সংসাৰত নাই, হেৰি হ'ল। তাৰপিছত মোৰ সৰুটো ভাগৰ 4গৰাকী ছোৱালী আছে আৰু এটা সন্তান আছে, মোৰ ভাইটি এটা আছে। সেইখিনিয়ে মাক দিয়াই আছে এতিয়াও। নিশ্চয় ছাৰ, আজি আমি চাওঁতে চাওঁতে সময়টো আমি বহুত আপোনাক ল'লোঁ। আজি আপোনাক লগ পাই খুব ভাল লাগিল। আপোনাৰ লগতে বাইদেউ আমি আজি শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। তেখেতে য'তে আছে শান্তিৰে থাকক। তেখেতৰ বিদায় আত্মাৰ সৎগতি কামনা কৰিছোঁ। আমাৰ নিৰতা দলে পেগু বাইদেউৰ আত্মাৰ সৎগতি কামনাৰ লগতে আপোনাৰ সুস্বাস্থ্যৰ দীৰ্ঘ কামনা কৰি পৰৱৰ্তীকালে আকৌ আমি লগ কৰাৰ আশাৰে আজি ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। নমস্কাৰ। करोड़ों दिलों में करके घर स्प्लेंडर तय कर रहा है याराना मीलों का। हीरो स्प्लेंडर याराना।